ওরে গোপ্র নকালত নগরে আসি জানা নদীর তীৰত
আছে আছে যাই গাঁৱৰ কত লিখে বিপ্ৰ বেৰি ধৰি কয় ও এদিন আত্মদেৱ ব্ৰাহ্মণে তুমি বৰ ধাৰ্মিক ব্ৰাহ্মণ পিছে বিপ্ৰ তোমাৰ ভাৰদা ধন্দুৰী কিয় ইমান অহংকাৰী কিহক লৈ অহংকাৰ কৰে তেওঁ ধান ধন গৃহত থাকিল বোলে মানুহ ইমান অহংকাৰী হ'ব নালাগে আৰু শুনা বিপ্ৰ যেতিয়া তুমি তোমাৰ কামলৈ ওলাই যোৱা আৰু তেতিয়া তোমাৰ ভাৰজাই কি কৰে জানা ও যদি কোনোবাই ধাৰ খোজে নিন্দা কৰে আৰু যদি কোনোবা গাঁৱৰ এই ল'ৰা ছোৱালী যায় মাৰি পঠিয়াই ল'ৰা ছোৱালী যায় এই ধনৰ লোভত তোমাৰ ভাৰ্যা অহংকাৰী সত্য কৰি কলো তোমাক বামুনিক সাহেব আছে এইরা প্রিয়ে আমার যে সতি সন্তান নাই এই কথাটো মই আধা বাটতে শুনি আহিলো তুমি হেনো মহা অহংকাৰী তুমি হেনো মহা অত্যাচাৰী আৰু তুমি হেনো দুৰাচাৰী কিয় তেনেকুৱা কৰা তুমি নাপাই নহয় তেনেকুৱা কৰিব নহয় নে সুন্দৰ নহয় ভাল তেতিয়া লগে লগে বামুণিয়ে কৈছিল কি কলা মোৰ কাৰণে আমাৰ সতি সন্তান নাই ঐ চলি মোৰ কাৰণে আমাৰ সতি সন্তান নাই আমাৰ যে সন্তান নাই অকল ইয়াত মোৰেই দুখ নহয় ইয়াত তোমাৰো কিছুমান দুখ আছে কথা ক'ব আহিছে মোৰ কাৰণে আমাৰ সতি সন্তান নাই কথা ক'ব জাগা পোৱা নাই এৰা শুনাচোন যদি তোমাৰ মুখ লৈ ইমানে অশান্তি তেনেহলে তুমি এটা কাম কৰা আজিৰ পৰা তুমি তোমাৰ ফালে থাকা মই মোৰ ফালে আছো আৰু যদি পাৰা আৰু এজনী বিয়া কৰা আনি লৈ 4-5টা ল'ৰা ছোৱালী জন্ম দি লোৱা বাবা মোৰ ক'ব লগা নাই এই কথা শুনি বিপ্ৰ বৰৰ মহাচিন্তা হলে ওলাই গুচি গলা দুখ মনে ঘৰৰ পৰা